অ' মা, মোৰ কিন্তু বৰ ভয় লাগিছে। এতিয়া ঘৰতনো কেনেকৈ সোমাম বাৰু? ভয় লাগিলেও উপায় নাই আৰু। এতিয়া কি কৰিবি কচোন? তাই আমাৰ লগত নাহিলেই। এতিয়া বাপেৰে যি কৰে কৰিব আৰু। আমিনো ইয়াতে নাহি ক'লৈ আহিম কচোন তই? ভয় নকৰিবি। পিছে ভয়টো মোৰ লাগিছে, কিন্তু উপায় নাই নহয়। আমি যামনো ক'লৈ? আমাক কোনে ৰাখিব বাৰু কচোন তই? হয় বাৰু মা, আমাকনো কোনে ৰাখিব? আমিতো ঘৰলৈকে উভতি আহিব লাগিব যি হ'লেও। পিছে দেউতাৰ সংযোগ দেখিয়ে ভয় লাগিছে মোৰ। একো নহয় দে, ভয় নকৰিবি, মই আছোঁ নহয়। তহঁতি ইয়াত এনেকৈ কি কৰি আছ? হেৰি, আমি গুৱাহাটীৰ পৰা আহি পালোহি। গুৱাহাটীৰ পৰা আহি পালিহি তহঁতি? পিছে তহঁত দুজনী অকলে আহিলি যে, বৰ্ণালী ক'ত গ'ল? মইতো বৰ্ণালীক লগত লৈ আহিবলৈ কৈছিলোঁ, কিন্তু তহঁতি যে খালী হাতেৰে ঘূৰি আহিছ, কিহৰ কাৰণে? হেৰি, ৰ'বচোন, আপুনি এনেকৈ খং নকৰিব। আচলতে বৰ্ণালী মাজনীক আমি লগ পালোঁ, আৰু তাইক আমি ঘৰলৈ আহিবলৈ লগো ধৰিছোঁ। এবাৰ দুবাৰ নহয়, বহুতবাৰ তাইক আমি লগ ধৰিলোঁ। বোলো ব'লা মাজনী, আমাৰ লগতে থাকিবা, যি হ'ল হ'ল আৰু বোলো মাফ কৰি দিবা, সেই বুলি ক'লোঁ। কিন্তু তাই নাহোৰ পৰা আহোঁ বুলিয়ে নক'লে। অঁ দেউতা, বৰ্ণালী বাক আমি বহুতবাৰ লগ ধৰিলোঁ, কিন্তু তাই আহিবলৈ একেবাৰে ৰাজি নাছিল। আৰু আমাকো ঢেৰ যিটি বেয়া বেয়াকৈ কৈ পেলাই তাৰ পৰা পঠিয়াই দিলে। মই তহঁতক কৈছিলোঁ নাই যে তহঁতি বৰ্ণালীক ননাকি এখন ঘৰত নাহিবি বুলি? হা? তহঁতি এনেকৈ কিয় আহিলি? কিয় আহিলি? আৰু তাইক তহঁতি কিয় আনিব নোৱাৰিলি? তাই নিজে নাহোঁ বুলি কৈছে, আৰু তাইক ইমান বাৰে বাৰে লগ ধৰিছোঁ, তাইক মই ক্ষমাও খুজিছোঁ, কিন্তু তাই মোক ক্ষমা কৰি নিদিলে, আৰু তাই আমাৰ লগত নাহিলেও। আমিনো এতিয়া কি কৰিম আপুনি কওকচোন? সেইবোৰ মই একো নাজানো। মুঠতে এইখন ঘৰলৈ বৰ্ণালী নহালৈকে তহঁতি এইখন ঘৰত থাকিব নোৱাৰ। ওলাই যা বুলি কৈছোঁ, ওলাই যা। দেউতা, আমাক উলিয়াই নপঠিয়াবা। আমিনো ক'লৈ যাম কোৱাচোন? আমাৰ থাকিবলৈ ক'তো ঠাই নাই। তুমি এইখন ঘৰৰ পৰা উলিয়াই পঠিয়ালে মানে আমিনো ক'ত থাকিম? আৰু বৰ্ণালী বাক আমি লগ ধৰিছোঁ ইমানকৈ, তাই নিজে অহা নাই। আমাৰ গাতনো এতিয়া কি দুখ আছে কোৱাচোন দেউতা? আৰু আমি নিজৰ ভুলটো স্বীকাৰ কৰিছোঁ তাইৰ আগত, কিন্তু তাই একো মান্তিয়ে হ'ব বিচৰা নাই। সেইটোত আমাৰ গাত দুখ নাই নহয় দেউতা। আমাক তুমি ঘৰৰ পৰা উলিয়াই নপঠিয়াবা দেউতা। আমি ক'লৈ যামগৈ বাৰু কোৱাচোন? অঁ, এতিয়া নিজে ওলাই যাবলৈ মানে ক'লৈ যাম চিন্তা কৰিবলৈ আহিছ? আৰু তাইক যে তহঁতি যে অশান্তি কৰি কৰি যে অত্যাচাৰ কৰি কৰি যে এখন ঘৰৰ পৰা যে উলিয়াই পঠিয়ালি, সেইটো চিন্তা কৰা নাছিলি? যে তাই ক'ত থাকিব, ক'ত খাব, কি কৰিব? চিন্তা কৰিছিলি সেইটো? হেৰি, আমি আমাৰ ভুলটো স্বীকাৰ কৰিছোঁ, আৰু ভুলটো আমি মানিও লৈছোঁ। আৰু বৰ্ণালী এতিয়া য'ত আছে বহুত সুখত আছে, বহুত ভাল মানুহ এঘৰত আছে। তাই বহুত শান্তিত সেইখন ঘৰত আছে। সেইকাৰণে তাই এখন ঘৰলৈ আহিব বিচৰা নাই। তাইৰ কাৰণে আপুনি আমাক এনেকৈ উলিয়াই নপঠিয়াব। তাই কাৰ লগত আছে, কেনেকৈ আছে? সেইবোৰ জানো তোৰ চিন্তা কৰিছ? শান্তিত আছে, সুখত আছে ক'বলৈ আহিছ চালা? দেউতা, বৰ্ণালী বা সঁচাকৈ বহুত ভাল মানুহ এঘৰত আছে, আৰু তোমাক কৈ দিবলৈ কৈছে যে চিন্তা কৰিবলৈ মানা কৰিছে। তাই বহুত ভালকৈ আছে, আৰু তোমাকো তাই ভালকৈ থাকিবলৈ কৈছে। এইখন ঘৰত তাই নথকাকৈ মই কি শান্তিত থাকিব পাৰোঁ নেকি? তহঁতি মোক গোটেই মূৰটো চুবাই পেলালি। যা বুলি কৈছোঁ, ওলাই যা এইখন ঘৰৰ পৰা। এতিয়াই ওলাই যা তহঁতি। ক'ত থাক, ক'ত মৰ, ক'ত জিৰ, যি থাক। ককাইদেউ, হ'ব দিয়ক আৰু। খং ৰাগবোৰ আপুনি ইয়াতে সামৰক। ৰূপা, চোৱাচোন, মই ইমান এওঁক কৈ আছোঁ বোলো বৰ্ণালীক লগ ধৰিছিলোঁ আমাৰ লগত, কিন্তু তাই নাহিলে। তাতনো আমাৰ গাত কি ভুল তুমি কোৱাচোন? হয় নহয় বাৰু? এওঁক ইমানকৈ সেইটো কথাকে বুজাই আছোঁ, কিন্তু এওঁক বুজিবলৈ চেষ্টা কৰা নাই। আমাৰ দুইজনীকে এইখন ঘৰৰ পৰা উলিয়াই পঠিয়াবলৈ চেষ্টা কৰিছে। আমি বাৰু ক'ত থাকিমগৈ কোৱাচোন তুমি? এই অকণমান ছোৱালীজনী লৈ পেলাই মই ক'ত থাকিমগৈ বাৰু? এওঁ মানে কথাবোৰ একেবাৰে বুজি পোৱা নাই, মই কৈছোঁ নহয়। এতিয়া ক'ত থাকিম ক'বলৈ আহিছ? এজনীক তই অত্যাচাৰ কৰি পঠিয়ালি, তাইৰ কথা এনেকৈ চিন্তা কৰিছিলি? হ'ব দিয়ক ককাইদেউ, খং নকৰিব আৰু। নৱহঁতৰ ভুল হ'ল, আৰু এতিয়া তেওঁলোকে ভুলটো স্বীকাৰ কৰিছে নহয়। আৰু বৰ্ণালীক দেখোন বিচাৰি পেলাই গৈছিলেই, তাই নিজে আহিবলৈ মান্তি হোৱা নাই। এতিয়ানো কি কৰিব কওকচোন? আৰু আপুনি খঙতে এই অকণমানি ছোৱালীজনীৰ লগত মাকক এনেকৈ উলিয়াই নপঠিয়াব। আজিকালি দিনকাল যিহে বেয়া, ক'ত কি হৈ যায় কোনো ধৰিব নোৱাৰি। সেইকাৰণে কৈছোঁ, এই খঙত আপুনি একো সিদ্ধান্ত নল'ব ককাইদেউ। আপুনি এওঁলোকক ঘৰতে থাকিবলৈ দিয়ক। হ'ব দিয়ক আৰু, ভুল হ'ল আৰু। ৰূপা, ইহঁতি বহুত বেয়া মানুহ আছে, বহুত বেয়া মানুহ আছে সিহঁতি। লোকৰ দুখ দয়া একো বুজি নাপায় সিহঁতি, অকল নিজৰটো চিন্তা কৰিব জানে। বুজিছোঁ বাৰু মই, কিন্তু এতিয়া হ'লেও ঘৰৰ পৰা আপুনি এনেকৈ ওলাই পঠিয়াটো ভাল কথা নহ'ব। পিছত যদি কিবা এটা হৈ যায়, গাঁৱৰ মানুহে আপোনাকে দুখ দিব। তাতে আপোনাৰ অকণমানি ছোৱালীজনী আছে, তাই লাহে লাহে উঠি আহিছে। তাইৰ লগত যদি নহ'বলগীয়া কিবা ঘটনা এটা হয়, আপোনাৰ জানো ভাল লাগিব কওকচোন? ভাল নালাগিব নহয়। সেইকাৰণে কৈছোঁ, খঙত আপুনি একো সিদ্ধান্ত নল'ব। আপুনি এওঁলোকক ঘৰতে থাকিবলৈ দিয়ক। ঠিক আছে বাৰু দে, হ'ব। তই কোৱাৰ কাৰণে এওঁলোকক মই ইয়াতে থাকিবলৈ দিছোঁ। কিন্তু জোনমণি, এটা কথা শুনি লোৱা,
আগৰ নিচিনাকৈ মোৰ পৰা মৰম চেনেহ একো নোপোৱা তোমালোকে। মাজনী তই ভালকৈ কাণ খুলি শুনি ল, আগৰ দৰে মই সিহঁতক কেতিয়াও মৰম চেনেহ নকৰোঁ, কাৰণ তহঁতি তাইৰ লগত বহুত বেয়া কৰিলি, আৰু এইটো কথা জীৱনত মই কেতিয়াও পাহৰিব নোৱাৰোঁ। এই মানুহজনক মানে বুজাই বুজাই পৰা নাই, মই কৈছোঁ নহয়। ৰূপা পেহীও তোমাক কিন্তু বহুত বহুত ধন্যবাদ। আজি তুমি নহা হ'লে নহয় দেউতাই আমাৰ ঘৰৰ পৰা উলিয়াই দিলেহেঁতেন। তুমি কোৱাৰ কাৰণে এইখন ঘৰত থাকিবলৈ দিছে বাৰু। এইবোৰ কথা বাৰু বাদ দিয়া। পিছে নব, আপোনালোকে বৰ্ণালীক সঁচাকৈ লগ পাইছিলেনে? অঁ ৰূপা, বৰ্ণালীক আমি ৰেল ষ্টেচনত লগ পাইছিলোঁ, আৰু তাইৰ লগত এগৰাকী মানুহ আৰু অকণমানি ল'ৰা এটা দেখিছিলোঁ। তাইক আমি ইমানকৈ জোৰ কৰি জানানে, বোলো ব'লা আমাৰ ঘৰলৈ ব'লা, আমাক বোলো মাফ কৰি দিয়া, আজিৰ পৰা তোমাক বোলো আমি বহুত সুখত ৰাখিম, শান্তিত ৰাখিম। ঢেৰ ক'লোঁ, কিন্তু তাই অকণো মান্তিয়ে নহ'লেও। নাহোঁ পৰা আহোঁ বুলি এবাৰো নক'লে। তাই নিজে নাহোঁ বুলি কৈছে যেতিয়া আমিনো বাৰু তাই কেনেকৈ জোৰ জবস্তি আনো বাৰু, কোৱাচোন তুমি? আৰু তাই যিহে একেবাৰে ধমক দি কথা কৈছে নহয়। ৰূপাও তোমাক কি ক'ম আৰু মই। অঁ হয় নেকি? আচলতে আপোনালোকৰ ওপৰত চাগে তাই বহুত খং উঠি আছে, সেইটো কাৰণে চাগে তাই তেনেকৈ কৈছে। পিছে তাই য'তে আছে ভাল থাকিলে হ'ল আৰু। আছে পেহী, তাই ভালেই আছে, আৰু তাই বহুত ভাল মানুহৰ ঘৰত আছে। বাৰু য'তে থাকি খালি সুখে শান্তিৰে থাকিলে হ'ল আৰু। পিছে তোমালোক এতিয়া যোৱা, ময়ো যাওঁগৈ। তোমালোকক অহা দেখিলোঁ, তাৰপিছত অথনিৰ পৰা মই চাই আছোঁ বোলো কি হ'ল, এই চোতালৰ পৰা বোলো ভিতৰলৈ সোমাবলৈ দিয়া নাই, সেই বুলিয়ে মই তোমালোকৰ ঘৰলৈ আহিলোঁ পাই। পিছে তোমালোক এতিয়া যোৱা দেই, অকণমান ফ্ৰেছ হোৱাগৈ, ময়ো যাওঁ আৰু ঘৰলৈ। অঁ ঠিক আছে বাৰু। এই ল'ৰাটো মানে ক'তনো ঘূৰি ফুৰে নহয়। বাবা, অঁ বাবা, বাবা, গোটেইখন বিচাৰি ফুৰিছোঁ হেৰৌ, ক'লৈ গ'লগৈ বাৰু ই? অঁ মা, কি হ'ল? ইমানকৈ কিয় চিঞৰি আছা তুমি? ক'ত গৈছিলা তুমি? ইমানকৈ মাতি আছোঁ, গোটেই ঘৰখন বিচাৰিলোঁ হেৰৌ, ক'ত আছিলা তুমি? মই আগফালে খেলি আছিলোঁ। পিছে ইমানকণো তুমি কিয় মাতি আছা? বাই এইকেইদিনতে ঘৰলৈ অহা কথা আছে। বাই সঁচাকৈ আহিবনে মা? সঁচাকৈ আহিব আকৌ। তাই পঢ়ি শেষ হ'বই হ'ল আৰু, বেছিদিন নায়েই। এতিয়া ঘৰলৈ আহি যাম বুলি কৈছে। তাৰপিছত বোলে কিবা প্ৰেক্টিকেল নে কি আছে, তেতিয়া বোলে ঘৰলৈ আহিব নোৱাৰিব আৰু বহুত দিন। সেইকাৰণে এইকেইদিনতে ঘৰলৈ আহিম বুলি কৈছে। অঁ হয় নেকি? এইটো দেখোন বহুত ভাল কথা মা। বাইলৈ মোৰ এনেও বহুত মনত পৰি আছে এইকেইদিন। ইমান দিন হ'ল পঢ়িবলৈ যোৱাৰ পৰা ধৰি বাই আজিলৈকে আহিবলৈ ঘৰলৈ ছুটিয়ে নাপালে, আৰু আমাৰো যাবলৈ তেনেকৈ সুবিধা নিমিলিলেই। এতিয়া বাই নিজে আহিম বুলি কৈছে আৰু। ৱাও, মনটো সঁচাকৈ বৰ ভাল লাগিছে অ' মা। সঁচাকৈ পাই, এই চাওঁতে চাওঁতে 1.5 বছৰনো কেনেকৈ গ'ল গমকৈ নাপালোঁ। এই ছোৱালীজনী পঢ়ি এতিয়া শেষেই হ'ব হ'ল। আমাৰো তেনেকৈ যাবলৈ সময় নিমিলিলে, আৰু তাইও আহিবলৈ তেনেকৈ সময় নিমিলিলে পাই। সঁচাকৈ এই ছোৱালীজনী নাথাকোঁতে বৰ বেয়া লাগিছিলে মনটো। এতিয়া বাৰু ঘৰলৈ আহিম বুলি কৈছে, মনটো সেইকাৰণে বৰ ফূৰ্তি লাগিছে। বাবা, তুমি ৰুম চুমবোৰ অকণমান ঠিক কৰিবা দেই। বাই কাইলৈ বা পৰহিলৈ কোনোবাদিনাখন পাবহি আৰু। ঠিক আছে মা, হ'ব বাৰু। মই ধুনীয়াকৈ ৰুম চুমবোৰ সজাই থ'ম। এতিয়া আহা, আৰু খেলি থাকিব নালাগে। ভাত হ'ল, ভাত খাই লোৱাহি। অঁ মা, ঠিক আছে ব'লা, বাহাগে মই গৈছোঁ। খুৰীটি, কথাটো আপোনাক কোনে ক'লে? কোনে ক'ব আৰু? কালি ৰূপাই লগ পালে আকৌ গধূলি। ৰূপাই ক'লে বোলে একদম যিখন জাৰিছে নহয়, হয়নে বোলে ঘৈণীয়েকেইটাক সোমাবলৈকে নিদিছিলে ঘৰত। তাৰপৰা ৰূপা গৈ মেলি আৰু বোলে ক'লে মেলিলে, তাৰপিছতে সোমাবলৈ দিছে বোলে। অ' হয় নি? অ' মানুহজনৰ মানে খং আছে অকণমান। অঁ আছেতো আকৌ খং। আৰু সিহঁতি সেই মাক বাপেক নোহোৱা ছোৱালীজনীক ধেমালি অত্যাচাৰ ক'লে দুয়োজনীয়ে। সি কিমান মৰম কৰিছিলে, নাপায় নহয় এনেকৈ কষ্ট দিব। এই জোনমণি নিজৰ জানো এজনী জীয়েক নাই, সেই ইজনীকোনো নিজৰ জীয়েক বুলি ভবা হ'লেনো কি যায় তাই ভাগৰ নিজৰ ভুলৰ কাৰণে পাইছে এইবোৰ, আৰু পাব লাগিছিলে সিহঁতি। সঁচাকৈ দেই, এইবোৰ মানুহেনে কিয়েনে পায়। হয় হয় বাইদেউ, এই এজনী দুজনী মানুহৰ কাৰণে গোটেই গাঁওখনৰ বদনাম বনাই কৈছোঁ নহয়। এতিয়া গোটেই তিনিআলে চিনিআলে চবেই গম পায় জোনমণি নবৌৰ কথা, যে এনেকুৱা কৰিলে বুলি। ওলাই যাবলৈকে লাজ লাগে মোৰ, সকলোৱে সোধে মোক। হয়তো আকৌ, জোনমণি কথা বাৰু জোনমণি, এই ছোৱালীজনীক বাৰু জোনমণি কি শিক্ষা দিছে বাৰু তাই বাৰু তাইক ইমান অত্যাচাৰ কৰিব লাগে নেকি, একেলগৰ সেই বাই ভনী হেৰৌ। হয়তো আকৌ খুৰীটি, জানো আৰু পাই, এইবোৰ যে কেনেকুৱা মানুহ নহয়। এতিয়া তাই গাঁৱত জানো কেনেকৈ ওলাব, সকলোৱে গম পালে তাইৰ কথা। এতিয়া চাগে তাই গাঁৱত ওলাবলৈকে লাজ কৰিব। লাজ কৰিবনে? এইবোৰ মানে লাজ নকৰে, এইবোৰ মানুহে এই তেনেকৈ ঘূৰি ফুৰিব। হয় ঠিকেই কৈছ তই। পিছে বাৰু এটা কথা শুনি ভালে লাগিছে, তাই বোলে এতিয়া যোন ঘৰ মানুহৰ ঘৰত আছে বৰ ভাল মানুহ বোলে। মানুহগৰাকী গিৰিয়েক নাই, মানুহগৰাকী আৰু বোলে অকণমানি সৰু ল'ৰা এটাহে আছে সিহঁতৰ ঘৰত। সেই সৰু ল'ৰাটোৱে পাই পেলাই তাইক বোলে লৈ গ'ল সিহঁতৰ ঘৰলৈ। এতিয়া বোলে তাই যিখন আৰামত আছে, তাই বোলে এতিয়া সুখেই সুখ পায়। হওক দেই, সুখ পায়। এইখন ঘৰত যিখন কষ্ট পালে, সেইখন ঘৰত সুখত থকাটোৱে আমি বিচাৰোঁ। পিছে তাই এতিয়া কি কৰি আছে? নে ঘৰতে আছে নে ক'ৰবাত আছে, গম পায় নেকি খুৰীটি? মানে ৰূপাই আপোনাক কৈছিলে নেকি? নাই ক'ত আছে গম নাপাওঁ পাই। ঘৰতে আছে নে ক'তে আছেনে সেই বিষয়ে কথা কোৱা নাই বাৰু,
কিন্তু এই ইহঁতে যে ঘৰলৈ আহিলে হয় নাই যে এইবোৰ কৰিলে সেইবোৰহে কৈছিলে মোক। বাকী তেনেকৈ ইমান গম নাপাওঁ বাৰু। অঁ, এইজনী দেখোন জোনমনি ছোৱালীজনী। বৰমা, খুৰী, ৰৈছে আপোনালোক? অঁ, ৰৈছোঁ। পিছে তইনো কেনি যাৱ? মই এনেই অকণমান ওলাইহে আহিছিলোঁ। পিছে হেৰি নহয়, শুনিছোঁ বোলে গুৱাহাটীলৈ গৈছিলি বায়েৰক বিচাৰি পেলাই। বায়েৰক পালিনে নাই পিছে? অঁ বৰমা, বাইক পাইছিলোঁ, খালি তাই নাহিলে আকৌ। আমি ইমানকৈ লগ ধৰিলোঁ বোলো ব'লা বোলো আমাৰ ঘৰলৈ, কিন্তু তাই নাহিলে। আহিবনো কেলে? তহঁতি তাইক কমখন অশান্তি কৰি দিলে বাৰু। সঁচাকৈ দেই, তোকো কিন্তু মই মানিছোঁ আকৌ, মাৰৰ কথা বাৰু নকওঁৱেই, কিন্তু তইতো অকণমান বুজিব লাগিছিলে তাইৰ কথা। তোৰ নিচিনা একেহে তাইও ছোৱালী। হে ঠিক নাপাই দেই এনেকুৱা কৰিব। পিছে তাই এতিয়া ক'ত আছে? কাৰ ঘৰত আছে তাই এতিয়া? তাই এতিয়া গুৱাহাটীতে আছে, বৰ ভাল মানুহৰ ঘৰত আছে। আৰু তাই এতিয়া কিবা পঢ়ি আছে নেকি জানো, মানে দেলহিলৈ যোৱা কথা আছিলে। আমি যিদিনাখন লগ পাইছিলোঁ তাইক আমি ট্ৰেইন ষ্টেচনত লগ পাইছিলোঁ, তেতিয়া তাই দেলহি যাম বুলি কৈছিলে। মোৰ মতে তাত চাগে তাই কিবা পঢ়িবলৈকে গৈছে নেকি, নাজানো আৰু। অ' হয় নেকি? তাই তেতিয়াহ'লে চাগে ক'ৰবাত পঢ়িবলৈকে যাব। পিছে যি হৈছে ভালেই হৈছে দে, তহঁতৰ ঘৰত থকাতকৈ তাই এখন ঘৰত আছে, বহুত শান্তিত আছে। হ'ব দিয়ক বৰমা, আপোনালোকে ৰখক, মই যাওঁ। যা যা, এতিয়া লাজতে আৰু আমাৰ পৰা নপলাই কি কৰিবিনো তই? ইমান সৰু ছোৱালীও, এতিয়াৰ পৰা তাই কূটনীতিবোৰ ভালকৈ জানে। মাক আকৌ, মাকৰ পৰা আহিছে তাইবোৰ চব। মাকে ভাল শিক্ষা দিলেহে ল'ৰা ছোৱালী ভাল হ'ব। মাকে যদি বেয়া শিক্ষা দিয়ে ল'ৰা ছোৱালী ক'ৰ পৰা ভাল হ'ব? হয় দেই। পিছে হেৰি নাই খুইটি, ভাত পানী খালে নাই আপুনি? খালোঁ, ভাতকেইটা খায়েই ওলাই আহিছিলোঁ। তই খালি নাই? নাই, মই খোৱাই নাই খুইটি। আপোনাক সেই ৰাস্তাত দেখিয়ে মই এনেই অকণ ওলাই আহিছিলোঁ। পিছে আপুনি ৰখক, মই ভাতকেইটা খাওঁগৈ, নহ'লে ঠাণ্ডাই হ'বগৈ আৰু। যা খাই লগে যা। এইজনীক দোকানলৈ পঠিয়ালোঁ, এতিয়ালৈকে দেখোন আহি পোৱাহি নাই। ক'ত বা লাগি ধৰিলে আকৌ। মা? অঁ, তই আহিলি? কি হ'ল, সুধা হাতখন লৈ আহিলি যে, বস্তু দেখোন একো নানিলি। দোকান নগ'লোৱে মই, আধা বাটৰ পৰাই ঘূৰি আহিলোঁ। কেলৈ নগ'লে আকৌ দোকানলৈ? তোক মই দোকানলৈ পঠিয়াইছিলোঁ। এই দোকানলৈকে গৈছিলোঁ। এই বৰমা আৰু খুৰীয়ে পাই পেলাই যিখনহে কথা কৈছে নহয় মোক, বৰ্ণালী বাৰ কথা, মই একেবাৰে শুনি পেলাই কিবাই লাগি গ'লগৈ। সেইকাৰণে নগ'লোঁ আৰু। আকৌ ওলাই গ'লে মানে আকৌ 10টা মানুহে 10টা কথা ক'ব, সেইকাৰণে নগ'লোঁ। মাও, তুমি মোক আজিৰ পৰা দোকান চোকান নপঠিয়াবা দেই। মানুহক কথা উত্তৰ দি আমনি লাগিছে মোৰ। ইমান বেয়াকৈ কৈছে নহয় আমাৰ কথা। হয় নেকি? হ'ব দে আৰু, মানুহৰ কথা শুনিবই লাগিব। আমি আকৌ মানুহৰ চকুত দুখ কৰি থৈছোঁ নহয়। সঁচাকৈ দেই, মানুহবোৰ সেই লোকৰ এইবোৰ দুখবোৰ বৰ একেবাৰে খুচৰি থাকিব পাৰে। আমি কৰিলোঁ আৰু গম পাইছোঁ ন এতিয়া আমি ভুল কৰিলোঁ বুলি, সেই বুলিকে আৰু মানুহে ইমানকৈ কথা কৈ থাকিব লাগে নেকি আমাক? সঁচা দেই, মানুহবোৰ বৰ বেয়া পায়। চাৰিওফালে কেৱল অকল আমাৰে আলোচনা, বেলেগ আৰু একো কামেই নাই নেকি সিহঁতৰ? বৰ ভাল কাম কৰিলি যে, সেইকাৰণে আকৌ চাৰিওফালে অকল তহঁতৰে আলোচনা। তহঁতৰ পৰা ক'তো ওলাই যাব নোৱাৰা হৈছোঁ মই। চালা, সকলোৱে মোক তহঁতৰ কথাই সোধে। লাজ নাক পতা কাম কৰি নহয়, তোকতো মোৰ নিজৰ পত্নী বুলি ক'বলৈকে লাজ লাগে মানুহৰ আগত। হেৰি, হ'ব দিয়ক আৰু, কিমাননো আপুনি মোক বকি ৰখি থাকে পাই? ভুল হ'ল আৰু, সেই বুলি আপুনি মোক এনেকৈ কথা শুনি থাকিব নেকি সদায়? আমাৰ ভুলটো স্বীকাৰ কৰি তাইৰ ওচৰলৈ আমি গৈছিলোঁ, কিন্তু তাই নিজে নাহিলে। ইয়াতনো আমাৰ কি দুখ কওকচোন? আপুনি যে এনি টাইম অকল কেটকেটাই থাকে কিহৰ কাৰণে? কথাবোৰতো অকণমান ভালকৈ ক'ব পাৰে। অঁ, তোক মই ভালকৈ কথা ক'ব লাগে হা? ভালকৈ কথা ক'ব লাগে তোক? ঘৰখনত সোমাই তহঁত দুজনী মুখখন দেখিলেই মোৰ মূৰটোৱে গৰম হৈ যায়। যাওঁ, ঘৰৰ পৰা এখন ওলাই যাওঁ। মা, দেউতাই কি আমাক আৰু একেবাৰে মৰম চেনেহ একো নকৰিব নেকি? আজি ঘৰলৈ অহা ইমান দিন হ'ল, দেউতাই আমাক ভালকৈ মাত এষাৰ মতা নাই। দেউতাই কি সদায় এনেকৈ থাকিব নেকি মা? নাজানো আৰু, মই একো ধৰিব পৰা নাই। এওঁনো খংটো আৰু কিমান দিন আমাক কৰি থাকিব ক'ব নোৱাৰোঁ আৰু। হ'ব দে, যি ক'লেও মনে মনে শুনি থাকিবি, কাৰণ ভুলটো আমাৰেই নহয়। আমি ভুল কৰিছোঁ যেতিয়া কথা শুনিবই লাগিব আৰু। ভাইটি, তুমি পঢ়া শুনাবোৰ ভালকৈ কৰিছানে? অঁ মা, পঢ়ি আছোঁ আৰু। পিছে কোৱাচোন, তোমাৰ দেলহিত থাকি কেনেকুৱা লাগে বা? দেলহিত থাকিনো কেনেকুৱা লাগিব? অনবৰত ব্যস্ত হৈ থাকোঁ, ইটোৰ পিছত সিটো ক্লাছ হৈ থাকে, আৰু প্ৰেক্টিকেল কেইটামান পিছত ষ্টাৰ্ট হ'বই। প্ৰেক্টিকেল হোৱাৰ পিছতে চাগে মোৰ পষ্টিঙে হ'ব নেকি ঠিক নাই। ঘৰলৈ বৰকৈ মনত পৰেও, তোমালোকেতো বৰ মনত পৰে, কিন্তু উপায়ো নাই। ফোন চোনবোৰ তেনেকৈ ইমান কথা চথা পাতিবলৈ সময় নাপাওঁৱেই, অকল পঢ়াতে লাগি থাকিব লাগে। অঁ, হয় নেকি বা? মোৰ তোমালৈ বৰ মনত পৰে। ঘৰখনত অকলে থাকি একেবাৰে আমনি লাগে। মাও তোমাৰ কথা বৰকৈ কৈ থাকে। পিছে তুমি একেবাৰে কেতিয়াকৈ গুচি আহিবানো? মই আহিম আৰু 6 মাহমানৰ পিছত একেবাৰে গুচি আহিম। মোৰ চাগে পষ্টিংটো ইয়াতে হ'ব নেকি ঠিক নাই। হয় নেকি মাজনী? পষ্টিংটো যদি ইয়াত হয় তেতিয়াহ'লে এখন বহুত ভাল কথা। অঁ মা, তাকে মই সেইটোকে চিন্তা কৰি আছোঁ, ভগৱানক বোলো প্ৰাৰ্থনা কৰি আছোঁ, বোলো পষ্টিংটো মোৰ বোলো ইয়াতে হ'লে হ'ল আৰু। মই তেতিয়া ঘৰৰ পৰা দূৰত থাকিব নালাগে, তোমালোকৰ পৰা দূৰত থাকিব নালাগে আৰু মা।
তোমালোকলৈ মোৰ বৰকৈ মনত পৰে জানানে তুমি? আমাৰো বহুত মনত পৰে মাজনী তোমালৈ, কিন্তু উপায়ো নাই নহয়। এতিয়া তুমি ভাল কামৰ কাৰণে বাহিৰলৈ গৈছা, তাত আৰু আমি দুখ কৰিলে কিনো হ'ব, কাৰণ এতিয়া আমাৰ দুখ লাগিছে, কিন্তু পিছত আমি সুখত থাকিব পাৰিম। অঁ মা, তাকেই, সেইকাৰণে আমাৰ চবৰ কাৰণে মই বহুত কষ্ট কৰি আছোঁ। সেইকাৰণে ঘৰলৈ মনত পৰিলোঁ আৰু সেইবোৰ কথা অকণমান আওকাণ কৰি পেলাই নিজৰ পঢ়াত ফ'কাছটো ৰাখোঁ আৰু। ঠিকে আছে বাৰু। পিছে মাজনী, মোৰ ভাত বনাই হ'ল, তুমি আহা ভাতকেইটা খাই লোৱাহি। বাবা, তয়ো আহ। অঁ মা, খাম বাৰু। পিছে মা, তোমাৰ লগত মোৰ এটা কথা আছিলে। মই ভাবিছোঁ কাইলৈ মানে গাঁৱৰ ঘৰৰ পৰা আহোঁগৈ, মানে খুৰাক লগ কৰি আহোঁগৈ, আৰু খুৰাক কথা কেইটামান ক'বলৈ আছে। সেইকাৰণে ভাবিছোঁ খুৰা ওচৰৰ পৰা আহোঁগৈ নেকি এপাক। হয় নেকি? ঠিক আছে মাজনী, তেতিয়াহ'লে যাবা আকৌ, যদি কিবা খুৰাক ক'বলগীয়া আছে তোমাৰ। যাবা মানে? মই অকল নাযাওঁ মা, তোমাক আৰু ভাইটিকো লৈ যাম লগত। হয় নেকি? ঠিক আছে বাৰু দিয়া, তেতিয়াহ'লে আমি গৈ আহিম তোমাৰ খুৰাৰ খুৰীৰ ওচৰৰ পৰা। ঠিক আছে বাৰু। পিছে এতিয়া ব'লা ভাত বহাগে, তিনিওটা একেলগে এসাঁজ খাওঁ। বহুত দিন হ'ল তিনিওটা একেলগে বহি পেলাই ভাত খোৱাই নাই। অঁ মা, যোৱা বাহাগি যোৱা। ঠিক আছে হ'ব। মা, এইটোৱে আমাৰ খুৰা আৰু খুৰী ঘৰ। অঁ বুজিছোঁ মাজনী, কিন্তু এনেকৈ আকৌ মাতবোৰ নকৰাকৈ পটকৈ ভিতৰলৈ সোমাই অহাটো ভাল কথা হ'ল জানো? একো নহয় মা। ৰ'বা, মই মাত দিওঁ। খুৰা, অ' খুৰা, খুৰা আছে নে নাই বা আকৌ ঘৰত? খুৰা আকৌ কামলৈকে গ'ল নেকি ঠিক নাই। খুৰা, অ' খুৰা, ঘৰত আছানে? বৰ্ণালী বা, তুমি আহিছা? অঁ মই আহিছোঁ। কি হ'ল মই অহাৰ কাৰণে যে তোমালোকে ইমান আচৰিত হৈছা? মই এখন ঘৰলৈ অহাৰ কাৰণে কি তোমালোকৰ আকৌ টেনশ্যনে হৈ গৈছে নেকি? নাই নাই হোৱা মাজনী, এই টেনশ্যনটো কেলৈ হ'ব? বৰঞ্চ তুমি এখন ঘৰলৈ অহাৰ কাৰণে আমাৰ খুব ভাল লাগিছে। আহা আহা, বহাহি আহা, আপোনালোকো আহক, বহকহি আহক। খুৰী, এইখন ঘৰত মই বহিবলৈ অহা নাই। মই আচলতে খুৰাকহে লগ পাবলৈ আহিছিলোঁ। খুৰা ঘৰত নাই নেকি? আছে আছে, তেওঁ পিছফালে আছে। আহাচোন মাজনী, বহাহি আহা। কিয়নো তুমি কথাবোৰ এনেকৈ কৈছা? মই বহিম বাৰু। প্ৰথমতে খুৰাক মাত দিয়াচোন। মাজনী, যাচোন দেউতাক মাতি আনগে যা। মাজনীও, তুমি কি আমাৰ ওপৰত খং কৰি আছা নেকি? হ'ব দিয়া আৰু, কিবা এটা আমাৰ ভুল হ'ল, তুমি সেইটো কাৰণে সদায় খং কৰি নাথাকিবা। যিমান যি হ'লেও তুমি আমাৰ নিজৰে ছোৱালী। আচলতে ভুলবোৰ মই এতিয়াহে গম পাইছোঁ। তোমাৰ লগত বহুতখিনি আমি নকৰিবলগীয়াই কৰিলোঁ। তুমি আমাক মাফ কৰি দিবা মাজনী, নিজৰ মা বুলি ভাবি মাফ কৰি দিবা। তুমি খং ৰাগবোৰ কৰি নাথাকিবা আৰু। নাই নাই খুৰী, মই খংনো কেলৈ কৰিম? আৰু একো নাই দিয়ক, মানুহৰ আৰু কিবা এটা ভুল হয়েই, মই সেইবোৰ কথা ধৰি থকাও নাই। কিন্তু কিছুমান কথা মনত পৰিলে বৰ বেয়া লাগে। পিছে এইবোৰ বাদ দিয়ক, খুৰাক আপুনি সোনকালে মাত দিয়কচোন। ভণ্টি দেখোন মাত দিবলৈ গৈ লাগিয়ে ধৰিলে, অহাই নাই দেখোন। আচলতে আমি আকৌ ঘূৰি যাব লাগিব যে, মই আচলতে খুৰাক লগ পাবৰ কাৰণে আহিছোঁ। মাজনী, বৰ্ণালী মাজনী, তই আকৌ ঘূৰি যোৱা কথা কৈছ যে, তই এখন ঘৰলৈ কি একেবাৰে অহা নাই নেকি? খুৰা, কেনেকুৱা খুৰা তোমাৰ? তুমি ভালে আছানে? ভালেনো কি থাকিম আৰু মাজনী, আছোঁ আৰু যেন তেন নমৰি জীয়াই। পিছে মাজনীও, তই ক'ত আছিলি ইমান দিন? কেনেকৈ আছ? তই ভালে আছনে বাৰু? আৰু ইয়াৰ লগত তোৰ কোন আহিছে? খুৰা, মই য'তে আছোঁ বহুত ভালে আছোঁ আৰু বহুত সুখত আছোঁ। আচলতে খুৰা, মই এওঁলোকৰ ঘৰতে থাকোঁ। এওঁ হৈছে মোৰ মা আৰু এয়া হৈছে মোৰ ভাইটি। মা মানে মাজনী? অঁ খুৰা, এয়া মোৰ মা হয়। আচলতে বৰ্ণালীক ময়ে মা বুলি মাতিবলৈ কৈছোঁ। মোৰ মানে কোনো ছোৱালী নাই, মোৰ অকল ল'ৰা এটাহে, আৰু এখেতো নাই মোৰ। সেয়েহে বৰ্ণালী যেতিয়া মই লগ পালোঁ, তেতিয়াৰ পৰাই মই কিবা এজনী ছোৱালী জন্ম দিয়া নিচিনা লাগিছে। সেইকাৰণে তাইক মই মা বুলি মাতিবলৈ কৈছোঁ। অঁ হয় নেকি? ভালে কৰিলে বাৰু। পিছে আপোনালোকৰ ঘৰত তাই যিমান দিন থাকিলে আৰু, এতিয়াৰ পৰা তাই এখন ঘৰতে থাকিব। আপোনালোক মাজে সময়ে আহি থাকিব বাৰু তাই খবৰ ল'বলৈ। নাই নাই খুৰা, আচলতে এইখন ঘৰলৈ মই থাকিবৰ কাৰণে অহা নাই, তোমাক লগ পাবৰ কাৰণেহে আহিছোঁ। আৰু তোমাৰ লগত মোৰ কেইটামান কথা আছে, সেই কথাকেইটা আচলতে তোমাক মই ক'বলৈহে আহিছোঁ। মাজনী, তাৰমানে তই কি আকৌ এখন ঘৰৰ পৰা যাবিগে? পিছে তোৰ কিনো ইমান দৰকাৰী কথা আছে, কচোন বাৰু। খুৰা, মই এওঁলোকৰ ঘৰতে থাকি ধুনীয়াকৈ পঢ়া শুনা কৰি মেট্ৰিকটো ধুনীয়াকৈ পাছ কৰিলোঁ। তাৰপিছতেই চৰকাৰে মোক পঢ়োৱাৰ ব্যৱস্থা ল'লে, আৰু তাৰপিছত মোক দিল্লীত পঢ়াবলৈ নিলে। আৰু এতিয়া মই ইঞ্জিনিয়াৰ পঢ়ি আছোঁ খুৰা। 6 মাহ প্ৰেক্টিকেল হ'ব, তাৰপিছতে আৰু মই প্ৰেক্টিকেল কৰি পেলাই এটা মোক ভাল পষ্টিং দিব। মই তাকে তোমাক জনাবৰ কাৰণে আহিলোঁ। আৰু তুমি মোক লৈ চিন্তা কৰি নাথাকিবা, মই য'ত আছোঁ এতিয়া বহুত ভালকৈ আছোঁ আৰু বহুত শান্তিত আছোঁ খুৰা।
মই চাগে আৰু ছমাহৰ পিছত কিবা এটা নিশ্চয় চাকৰি কৰিম চাগে। মই চাকৰি তাকৰি কৰিলে মানে তোমালৈ মই পইচা পঠাই থাকিম, তুমি চিন্তা নকৰিবা। আৰু তোমাৰ যদি কেতিয়াবা কিবা বিপদ আপদ হয় তুমি মোক যোগাযোগ কৰিবা খুৰা। মই তোমাৰ লগত সদায় থাকিম আৰু তোমাক খবৰ ল'বলৈ মাজে মাজে আহি থাকিম। হয় নেকি মাজনী? কথাবোৰ শুনি বৰ ভাল লাগিছে। ইমান ধুনীয়াকৈ পঢ়া শুনা কৰিলি, পাছ কৰিলি, এতিয়া তই ইঞ্জিনিয়াৰ হবি। সঁচাকৈ ভাল লাগিছে মাজনী। তই এইখন ঘৰত থকা হ'লে চাগে ইমানখিনি কৰিবই নোৱাৰিলেহেঁতেন। ভগৱানে যি কৰে ভালেই কৰে দে। একো নাই দে, তই ভাল থকাটোৱে মোক লাগে, বাকী আৰু একো নালাগে। বুজিছোঁ এইখন ঘৰত তই কিমান কষ্ট পালি, যাৰ কাৰণে তই এখন ঘৰ এৰি পেলাই যাব লগা হ'ল। মাজনীও তাৰ কাৰণে তোৰ ওচৰত মই সদায় ক্ষমা প্ৰাৰ্থী। কি কৰিম মই কচোন? আগতে গম পোৱা হ'লে এনেকুৱাবোৰ কেতিয়াও হ'ব নিদিলোহেঁতেন, কিন্তু তইও মোক কথাবোৰ খুলি ভাঙি নকলি, আৰু যোনে গম পাইছিলে সিহঁতেও নকলে মোক। মাজনীও তই মাফ কৰি দিবিও, পাৰ যদি মোক মাফ কৰি দিবি তই। খুৰা, তুমি মোক মাফ খুজিব নালাগে। মাফ তুমি মোক কিয় খুজিছা? তোমাক মই একো বেয়া পোৱা নাই, আৰু খুৰী আৰু ভণ্টিকো মই একো বেয়া পোৱা নাই খুৰা। হ'ব দিয়া আৰু, যি হ'ল হৈ গ'ল। খোৱাবোৰ ধৰি জানো কিবা লাভ হ'ব? একো নহ'ব নহয়। সেইকাৰণে সেইবোৰ মই ডাঙৰ কিবা সপোন বুলি ভাবি পাহৰি পেলাইছোঁ। এতিয়া মই নিজে নিজে নিজৰ ভৰিত থিয় দিবলৈ চেষ্টা কৰিছোঁ খুৰা। আৰু তোমালোকে মোক সদায় আশীৰ্বাদ কৰি থাকিবা। আৰু শুনা খুৰা, তোমাৰ যেতিয়াই যি অসুবিধা হয় তুমি মোক ফোন কৰিবা। মই মোৰ ফোন নাম্বাৰটো তোমাক দি থৈ যাম। কিন্তু মাজনী, মই আকৌ তই ইয়ালৈ একেবাৰে গুচি আহিলি বুলি ভাবিছোঁ। মাজনীও ইয়াতে থাক নহ'লে, তইনো আকৌ কিয় যাব লাগে? নাই নাই খুৰা, মই ইয়াত থাকিব নোৱাৰোঁ। মোৰ অন্য এখন ঘৰ আছে। এতিয়াৰ পৰা সেইখনে মোৰ নিজৰ ঘৰ। এতিয়াৰ পৰা মোৰ অন্য এগৰাকী মোক বহুত মৰম কৰা মা আছে, আৰু লগতে মোক বহুত মৰম কৰা মোৰ ভাইটিও আছে। সেইকাৰণে মই তেওঁলোকক এৰি পেলাই তোমালোকৰ ওচৰত থাকিব নোৱাৰোঁ। খুৰা, তুমি চিন্তা নকৰিবা দিয়া, মই এখন ঘৰলৈ আহি থাকিম। আৰু তোমালোকো পাৰিলে মানে যাবা, মই এড্ৰেছটো দি থৈ যাম। আৰু শুনা খুৰা, তুমি মোৰ কাৰণে খুৰী আৰু ভণ্টিক অত্যাচাৰ নকৰিবা। তেওঁলোকৰ অজান্তে কিবা এটা ভুল হ'ল আৰু সেইবোৰ মই পাহৰিছোঁ যেতিয়া তুমিও পাহৰিবা, আৰু তেওঁলোকক আকৌ আগৰ দৰে আকোৱালি ল'বা। চিন্তা নকৰিবা, মই তোমালোকৰ লগত সদায় আছোঁ, আৰু মই অহা যোৱা কৰিয়ে থাকিম খুৰা। মাজনীও আকৌ কৈছোঁ, যদি পাৰা মোক মাফ কৰি দিবা, আৰু লগতে ভণ্টিকো মাফ কৰি দিবা। হ'ব দে খুৰী, সেইবোৰ মই পাহৰিছোঁ আৰু লাহে লাহে, আৰু তোমালোকেও লাহে লাহে পাহৰি যাবা। পিছে এতিয়া আমি গৈ থাকোঁ দিয়া। মই আচলতে কেইদিনমানৰ কাৰণেহে ঘৰলৈ আহিছিলোঁ, আকৌ দেলহিলৈ যাবগৈ লাগিব। খুৰা, আমি গৈ থাকোঁ দিয়া। ঠিক আছে মাজনী, যা, তোৰ ভাল হওক আই, তোৰ ভাল হওক। যা তই তই খালি মাজে মাজে আহি থাকিবি দেই মাজনী, মোৰ খবৰ খাতি লৈ থাকিবি। ঠিক আছে খুৰা, মই তোমাৰ খবৰ লৈ থাকিম, তুমি চিন্তা নকৰিবা। আৰু আপোনালোকক মই হাতযোৰ কৰি কৈছোঁ, মাজনীক ভালে কুশলে ৰাখিব। কেতিয়াবা ভুল কৰিলেও তাইক শুদ্ধটো দেখাই দিব। আপুনি চিন্তাই নকৰিব। তাইক মই নিজৰ ছোৱালী বুলি যেতিয়া ভাবিছোঁ, তাইক মই একো অত্যাচাৰ নকৰোঁ। তাইক মই সদায় মৰমতে ৰাখিম। ঠিক আছে বাৰু খুৰা, আমি এতিয়া আহিছোঁ দেই। মাজনীও আহিছহে, এতিয়া আকৌ যাওঁ কেনে? আমাৰ ঘৰত দেখোন নবহিলি তই। অঁ খুৰা, আমি আকৌ আহি থাকিম, তুমি চিন্তা কৰিব নালাগে। আচলতে আমাৰ বেলেগ এটাও কাম আছে, সেইকাৰণে সোনকালে যাবগৈ লাগিব। ঠিক আছে বাৰু মাজনী, যা আই, ভালে কুশলে থাকিবি খালি। ঠিক আছে খুৰা, আহিছোঁ দিয়া। খুৰী, ভণ্টি, তোমালোকেও ভালে কুশলে থাকিবা। মই আহিছোঁ, আৰু মোক আশীৰ্বাদ কৰিবা সদায়। আমাৰ আশীৰ্বাদ তোমাৰ লগত সদায় আছে মাজনী। যোৱা, তোমাৰ ভাল হওক।